নমস্কাৰ নাৰায়ণ সাধনা এছবি ইউটিউব চেনেলে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ' আজি এই ভিডিঅ'টোৰ যোগেদি মাজুলী লখিমপুৰ সংযোগী দলংখনৰ কাম কিমান আগবাঢ়িছে তাকে দেখুৱাবলৈ যত্ন কৰা হৈছে আপোনালোকে জানি সুখী হ'ব নামনি মাজুলীৰ চেলেক ঘাটত লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ মুঠ খুঁটা আছিল 19টা আৰু এই দলংখনৰ দুয়োপাৰে দুটা অতিৰিক্ত খুঁটা আছিল আৰু এই মূল 19টা খুঁটাৰ পিয়েৰ কেপত ইতিমধ্যে গাৰ্ডাৰ উঠোৱা হৈ গ'ল আটাইকেইটা খুঁটাতে গাৰ্ডাৰ উঠোৱা হৈ গৈছে আৰু মাত্ৰ দলংখনৰ দুয়োপাৰে থকা দুটা অতিৰিক্ত খুঁটাতহে গাৰ্ডাৰ উঠাবলৈ বাকি আছে এই দলংখনৰ তিনিচুৱা অংশত 7-8 নম্বৰ 8-9 নম্বৰ আৰু 9-10 নম্বৰ অংশত ইতিমধ্যে ঢালাই হৈ গৈছে এই গাৰ্ডাৰৰ ওপৰত ঢালাই কৰিবলৈ যাওঁতে প্ৰথমে 32ৰ ৰড দি 1.5-2 মিটাৰৰ মূৰে মূৰে জালি দি এটা প্লেটফৰ্ম বনাই লয় মানুহ অহা যোৱা কৰিবৰ কাৰণে তাৰ পাছত দুয়োফালে গাৰ্ডাৰত ব্ৰেকেট ফিক্সিং কৰি জোখৰ গাৰ্ডাৰ বহুৱাই দিয়ে গুটখা বহুৱাই 100 mm চেনেল বহুৱাই দীঘলীয়াকৈ লাষ্টত ঢালাই কৰে ইয়াৰ ঢালাই কৰাৰ চিষ্টেমটো চট ঢালাই ঘৰ বনোৱাৰ দৰে এয়া মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ 8 নম্বৰ আৰু 7 নম্বৰ খুঁটাৰ মাজত এয়া ডেক স্লেব হোৱাৰ পাছত কৰ্মীসকলে বৰ্তমানে ব্ৰেকেট খুলি আছে এয়া চেটাৰিং খুলি আছে আৰু এয়া পানীও পৰি থকা দেখা গৈছে ডেক স্লেবটো হৈ যোৱাৰ পাছত ইয়াতে মেচিনে পানী দিছে আৰু সেই পানী এয়া পৰি থকা দেখা গৈছে এয়া কৰ্মীসকলে এয়া চেটাৰিংবোৰ এনেদৰে খুলিছে এইটো ব্ৰেকেট বুলি কয় এই কৰ্মীসকলে য'ত এতিয়া বৰ্তমান থিয় হৈ আছে এয়া ব্ৰেকেট বুলি কয় আৰু এয়া চেটাৰিংটো খুলি আছে এয়া কামবিলাক এনেদৰে কৰিছে এইবিলাক কামবিলাক এনেদৰে কৰি থকা হৈছে আৰু আজি খুব গৰম এই কৰ্মীসকলে পানী খাইছে এই কৰ্মীসকলৰ সেফটিৰ কাৰণে সেফটি বেল্ট পিন্ধি লয় এই কৰ্মীজনে সেফটি বেল্ট পিন্ধি আছে এতিয়া এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এই পকী দলংখন আটাইকেইটা খুঁটা গোটেই দলংখনে দেখুৱাবলৈ যত্ন কৰিছোঁ কানিয়াজানৰ পৰা নলদুৱাৰ গাঁৱলৈকে গোটেই দলংখন দেখুৱাবলৈ যত্ন কৰা হৈছে এই ভিডিঅ'টোৰ যোগেদি চাওকচোন আপোনালোকে ক'ত দলংখনৰ ক'ত কি হৈ আছে
বেয়া ব্ৰেকেট খুলি আছে